प्रसिद्ध गायक जुबीन गर्ग के चाचा और वरिष्ठ पत्रकार मनोज बरठाकुर ने चुनावी माहौल में जुबीन गर्ग के नाम के इस्तेमाल पर कड़ी नाराजगी व्यक्त की है। उन्होंने कहा कि किसी भी कलाकार के नाम का राजनीतिक लाभ के लिए उपयोग करना उचित नहीं है। मनोज बरठाकुर ने अपनी प्रतिक्रिया में कहा कि चुनाव के समय कुछ लोग जुबीन गर्ग के नाम का सहारा लेकर आम लोगों, खासकर युवाओं को आकर्षित करने की कोशिश कर रहे हैं। उन्होंने कहा कि आज की पीढ़ी पहले से कहीं अधिक जागरूक और समझदार है, इसलिए केवल किसी लोकप्रिय कलाकार का नाम लेकर लोगों को प्रभावित करना आसान नहीं है। उन्होंने आगे कहा कि जुबीन गर्ग असम के लोगों के प्रिय कलाकार हैं और उन्हें राजनीतिक विवादों में घसीटना ठीक नहीं है। उन्होंने सभी राजनीतिक दलों और समर्थकों से अपील की कि वे जुबीन के नाम का उपयोग वोट मांगने के लिए न करें। वरिष्ठ पत्रकार ने स्पष्ट रूप से कहा कि कलाकार समाज के होते हैं, किसी एक दल के नहीं, इसलिए उन्हें राजनीतिक रूप से इस्तेमाल करना बंद किया जाना चाहिए। उन्होंने ये भी कहा कि जनता सब समझती है और चुनाव में फैसला काम के आधार पर होना चाहिए, किसी के नाम के आधार पर नहीं। तो আপোনালোকৰ যোগেদি সংবাদ মাধ্যমৰ যোগেদি বহুতৰ কাৰণে মই এই কথাষাৰ ক'ব খুজিছোঁ যে জুবিন গাৰ্গে জীৱিত কালত কিছুমান মানুহৰ পৰা একেবাৰে সহানুভূতি নাপালে। গোটেই জীৱনটো কিন্তু অসমৰ কাৰণে, অসমৰ জনসাধাৰণৰ কাৰণে, কোটি কোটি মানুহৰ কাৰণে জীৱনটো দিলে। সেই সময়ত তেওঁৰ ওচৰত নাছিল, কিন্তু আঁতৰৰ পৰা আলেঙে আলেঙে লক্ষ্য কৰিছিল আৰু পৰাপক্ষত তেওঁক আচৰিছিল বিভিন্ন ধৰণৰ সমালোচনা কৰি। গতিকে এতিয়া ইলেকশ্যন যেতিয়া আহিলে, এই ৰাজনীতিৰ বতৰত তেওঁলোকে কি কৰিছে, জুবিনৰ নাম লৈ পেলাই একাংশ ভোটাৰক তেওঁলোকে সাধাৰণতে সেইটো এণ্টি গভৰ্ণমেণ্ট টুইষ্ট এটা দিবলৈ চেষ্টা কৰিছে, যিটো মই ভাবিছোঁ নিৰপেক্ষ ৰাজনীতিজ্ঞ বা নিৰপেক্ষ বুদ্ধিজীৱী বা প্ৰফেচৰ বা হোৱাটএভাৰ ই মে বি অৰ চি মে বি, এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে তেওঁলোকে নিমাত থকা ভাল, নিৰপেক্ষই থাকক। অসমৰ ভোটাৰক তেওঁলোকে মূৰ্খ বুলি ভাবিব নালাগে। আজিৰ যিটো প্ৰজন্ম আমাতকৈ বহু বেছি মানে ইণ্টেলিজেণ্ট। জেন আলফা এই জেনেৰেশ্যনকেইটা আমাতকৈ বেছি মানে কথা এনালাইটিকেল তেওঁলোকৰ কেপাচিটি আছে। তেওঁলোকে নাভাবিব যে তেওঁলোকে জাতিটোৰ বিবেক বুলিবলৈ ভাবি পেলাই মস্ত তেওঁলোকে ভুল কৰিছে। মই ভাবিছোঁ এই ক্ষেত্ৰত তেওঁলোক সদায় নিৰপেক্ষ ভূমিকা মনে মনে থাকক। গতিকে এটা জুবিনৰ নাম লৈ এছাম ভোটাৰক তেওঁলোকে আকৰ্ষণ কৰিবলৈ চেষ্টা নকৰিবলৈ, অন্য এটা পথত পৰিচালিত কৰিবলৈ যাতে চেষ্টা নকৰে। মই সেইটো মই এটা অনুৰোধ জনাইছোঁ সেইসকললৈ, ব্যক্তিলৈ। এতিয়া বহুতে মই জুবিন ঢুকোৱাৰ পিছতে তেওঁলোকে বিভিন্ন ৰাইটাৰৰ লৈ পেলাই তেওঁলোকে কালেকশ্যনো লৈছে, জুবিনৰ নামত কিতাপ উলিয়াইছে আৰু যথেষ্ট সংখ্যক বিক্ৰী হৈছে, অৰ্থনৈতিকভাৱে টনকিয়াল হৈছে। কিন্তু সেই দিশত জুবিনে একো নাপালে, সেই সন্মান নাপালে। সেই তেওঁলোকে জীৱিত কালত যদি এশালো তেওঁৰ কাৰণে লিখিলেহেঁতেন, তেওঁলোকৰ জুবিনৰ বিভিন্ন সংগীতৰ ওপৰত তেওঁলোকে আৰ্টিকল লিখিলেহেঁতেন, বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেদি কৰিলে, তেতিয়া জুবিনে হয়তো এটা পালেহেঁতেন, এটা স্বীকৃতি পালেহেঁতেন তেওঁলোকৰ ফালৰ পৰা। অসমত এটা ডাঙৰ, অৱশ্যে জুবিনে সেইবিলাকৰ স্বীকৃতিৰ প্ৰতি লালায়িত কেতিয়াও হোৱা নাছিলে। তেওঁলোকে সি জনসাধাৰণৰ লগত আছিলে আৰু জনসাধাৰণৰ লগতে থাকিবলৈ দিয়ক, মোৰ সেইটো এটা হাম্বুল এপেল। সেইবিলাকো কৰা অনুচিত। জুবিনৰ ফটো লৈ ৰাজনীতি কৰিব একেবাৰে নালাগে। জুবিনক এই বস্তুটোলৈ ৰাজনীতিলৈ ঊৰ্ধত ৰাখি পেলাই কাম কৰে, যদিহে জুবিনৰ প্ৰতি শ্ৰদ্ধাশীল হয়, মই ভাবোঁ। গতিকে মই ভাবিছোঁ যে জুবিনক এই ক্ষেত্ৰত এই ৰাজনীতি, আগন্তুক যিটো ৰাজনীতি, সেই ৰাজনীতিৰ ক্ষেত্ৰত জুবিনক কোনো ধৰণে যাতে ইনভলভ নকৰে, কোনো ধৰণে তেওঁলোকে জুবিনৰ মানে চৰ্চাৰ মাজলৈ লৈ নাহে। গতিকে জুবিনে এনেও এইবিলাক ৰাজনীতি ভাল পোৱা নাছিলে, কৈছিলে এইবিলাক পাপৰহে বুলি। গতিকে সেই দিশে থাককচোন, জুবিনক নিজৰ থাকিব দিয়ক, সত্তাৰ মাজত থাকিব দিয়ক।